My dear viewers and learners, welcome, নমস্কাৰ। Class 3 English Blossom 1 Lesson 2 The Monkey and the Crocodile ইয়াৰ আগতে দুটা পাৰ্টত পেজ নং 40 লৈকে বুজোৱা হৈছিল। এই ভিডিঅ'টোত আমি 41 পৰা শিকিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰ এক্টিভিটিটো দিছে ৰিড দ্য ফলোয়িং ৱৰ্ডছ। এই তলত থকা শব্দবিলাক পঢ়িব কৈছে। These are naming words. এগুলো কি বুলি কোৱা হয়? নেমিং ৱৰ্ডছ। নেমিং ৱৰ্ডছ মানে হ'ল যেনেকৈ পাৰ্ট অফ স্পীচ 8 প্ৰকাৰ আছে: নাউন, প্ৰনাউন, এডজেক্টিভ, ভাৰ্ব, এডভাৰ্ব, প্ৰিপজিশ্যন, কনজাংশ্যন, ইণ্টাৰেকশ্যন। নেমিং ৱৰ্ডছ হ'ল নাউন। নেমিং ৱৰ্ডছ মানে নাউন। নেমিং ৱৰ্ডছ মানে নেম অফ এ পাৰ্চন, কোনো ব্যক্তিৰ নাম হ'ব পাৰে। প্লেচ, কোনো ঠাইৰ নাম হ'ব পাৰে। থিংছ, কোনো বস্তুৰ নাম হ'ব পাৰে। নেম অফ এ এনিমেলছ, কোনো জীৱ জন্তুৰ নাম হ'ব পাৰে। তাৰমানে নেমিং ৱৰ্ডছ আৰ নেম অফ এ পাৰ্চন, প্লেচেছ, থিংছ অৰ এনিমেলছ। মানে নাউন হ'ল কোনো ব্যক্তিৰ নাম হ'ব পাৰে, কোনো ঠাইৰ নাম হ'ব পাৰে, কোনো বস্তুৰ নাম হ'ব পাৰে বা কোনো জীৱ জন্তুৰ নাম হ'ব পাৰে। এটা দিছে মাংকি, মাংকি এটা জীৱ জন্তুৰ নাম। ক্ৰক'ডাইল এইটো এটা জীৱৰ নামেই। ৰিভাৰ এটা নৈৰ নাম। এইবিলাক হ'ল নেমিং ৱৰ্ড। আৰু দিছে ট্ৰী, এটা গছ ট্ৰী। এতিয়া আমাক কৈছে নাও ৰিড দ্য লেচন এগেইন এণ্ড ট্ৰাই টু ফাইণ্ড ছাম ৱৰ্ডছ, নেমিং ৱৰ্ডছ এণ্ড ৰাইট দেম ইন দ্য বক্সেছ গিভেন বিলো। এই খালী বাকচবিলাকত আমাক আকৌ সাধুটো পঢ়ি তাৰ পৰা আমি নেমিং ৱৰ্ড বাছি লৈ গৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পাৰ্ট 1ত সাধুটো পঢ়াই দিয়া হৈছে। সেই পাৰ্ট 1টো আকৌ এবাৰ চাই ল'বা, তেতিয়া পাই যাবা। তেতিয়া মই লিখিছোঁ ইয়াত আমি কি পাইছিলোঁ, যেনেকৈ ৰ'জ আপেল, আৰু কি পাইছিলোঁ, হাৰ্ট, হৃদপিণ্ড বা কলিজাত হাৰ্ট পাইছিলোঁ। তাৰপিছত পাইছিলোঁ আমি কি, ৱাইফ। ৱাইফ মানে এটা কমন নাউন। তাৰপিছত আমি পাইছিলোঁ আৰু কি পাইছিলোঁ, ফ্ৰেণ্ড, কমন নাউন। তাৰমানে কি পালোঁ, ৰ'জ আপেল, হাৰ্ট, ফ্ৰেণ্ড, আৰু কি পাইছিলোঁ আমি, ৱাইফ। এজ এ লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰিড দ্য চেণ্টেঞ্চেছ বিলো। এই ছবিবোৰ চাব কৈছে আৰু এই চেণ্টেঞ্চ বা বাক্যকেইটা পঢ়িব গৈছে। এই ছবিটো আমি যদি ভালদৰে চাওঁ, দেখিলোঁ তেতিয়া বান্দৰে কি হৈছে, এটা দোলনাত দুলি আছে, হয়নে? এইদৰে ৰছী লগাই। তোমালোকে এইদৰে স্কুলত থাকে নহয় এনেকৈ, তোমালোকে দুলি থকা নাই জানো? দ্য মাংকি ইজ চুইং অন এ ট্ৰী। এটা গছত এইদৰে দোলনাত দুলি আছে, হয়নে? এইটো কি হৈছে, ইয়াত দেখিলোঁ আমাৰ নৈখনত এটা ঘঁৰিয়াল আছে। তাৰমানে দ্য ক্ৰক'ডাইল ইজ চুইমিং ইন দ্য ৰিভাৰ। ক্ৰক'ডাইলটোৱে, তাৰমানে ঘঁৰিয়ালটোৱে নদীত সাঁতুৰি আছে। নাও লুক এট দ্য পিকচাৰ এণ্ড ৰাইট ডাউন এ চেণ্টেঞ্চ এবাউট ইট। এতিয়া এই ছবিটো চাই ইয়াত এটা চেণ্টেঞ্চ লিখিব গৈছে বা বাক্য লিখিব গৈছে। কি দেখিলোঁ, ল'ৰাটোৱে কি কৰিছে, সাঁতুৰি আছে। দ্য বয় ইজ চুইমিং ইন দ্য ৰিভাৰ। ল'ৰাটোৱে কি হৈছে, নৈত সাঁতুৰি আছে। নাম্বাৰ 2 আছে দ্য মাংকি এণ্ড দ্য ক্ৰক'ডাইল ৱেৰ গুড ফ্ৰেণ্ডছ। মানে বান্দৰ আৰু ঘঁৰিয়ালটোৱে কি আছিলে, ভাল বন্ধু আছিল। দে টকড উইথ ইচ আদাৰ। তেওঁলোকে কি কৈছে, সিহঁতি এজনে আনজনৰ লগত কথা পাতিছিল। দ্য মাংকি শ্বেয়াৰ্ড ৰ'জ এপেলছ উইথ হিজ ফ্ৰেণ্ড। মাংকিয়ে তাৰ বন্ধুক কি দিছিলে, ৰ'জ আপেল দিছিলে। ৰাইট ডাউন এ ফিউ থিং ডেট ইউ ডু উইথ ইউৰ ফ্ৰেণ্ড। তোমাৰ বন্ধুৰ লগত তুমি কি কৰা, সেই বিষয়ে কেইটামান বাক্য লিখিব গৈছে। ইউ মে ইউজ ৱৰ্ডছ গিভেন ইন দ্য বাবল। এই বাবলত থকা ৱৰ্ডকেইটা ব্যৱহাৰ কৰিব পাৰা। ওৱান ইজ ডান ফৰ ইউ। আই লাইক টু শ্বেয়াৰ টয়ছ উইথ মাই ফ্ৰেণ্ড। মই মোৰ বন্ধুৰ লগত পুতলা কি কৰোঁ, শ্বেয়াৰ কৰোঁ। শ্বেয়াৰ মানে ভগাই আমি খেলোঁ। এতিয়া আমি কোনটো ল'ব, যেনেকৈ প্লে ল'ব পাৰোঁ। আই লাইক টু প্লে গেমছ উইথ মাই ফ্ৰেণ্ড।
মই মোৰ বন্ধুৰ লগত খেলি ভাল পাওঁ। তাৰপিছত ৰিড দি আই লাইক টু ৰিড বুকছ উইথ মাই ফ্ৰেণ্ড। মই বন্ধুৰ লগত কিতাপ পঢ়ি ভাল পাওঁ। টক আই লাইক টু টক উইথ মাই ফ্ৰেণ্ডছ। মই বন্ধুৰ লগত কথা পাতি ভাল পাওঁ। 9 দিছে ৰিড দ্য কুৱেশ্যনছ এণ্ড এনচাৰ। প্ৰশ্নৰ উত্তৰ কৰিব কৈছে। কুৱেশ্যন নম্বৰ 1 হোৱেৰ ডিড দ্য মংকি লিভ। মংকিটোক বান্দৰটোৱে ক'ত বসবাস কৰিছিলে? এনচাৰ দিছে দ্য মংকি লিভড ইন এ ৰ'জ এপল ট্ৰি। ৰ'জ এপল ট্ৰি বা জামু গছৰ মংকিটোৱে বসবাস কৰিছিল। কুৱেশ্যন 2 হোৱাট ডিড দ্য মংকি গিভ টু দ্য ক্ৰক'ডাইল। বান্দৰটোৱে ঘৰিয়ালটোক কি দিছিল? ৰ'জ এপেল দিছিল। এনচাৰটো দ্য মংকি গেভ ৰ'জ এপেলছ টু দ্য ক্ৰক'ডাইল। We can use WH words like what, where, when, why and how to ask question. আমি WH word ব্যৱহাৰ কৰি কিবা প্ৰশ্ন সুধিব পাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কিছু কথা জানি লোৱা। যেনেকৈ WH word কোনবিলাক কয়? যেনেকৈ WH দি আৰম্ভ হোৱা, যেনেকৈ হোৱাট মানে অসমীয়া অৰ্থটো হ'ল কি। আমি যদি প্ৰশ্ন কৰোঁ যে তোমাৰ নাম কি, তেতিয়া আমি কি প্ৰশ্ন কৰিম? হোৱাট ইজ ইউৰ নেম। তোমাৰ নাম কি, হয় নাই? তাৰপিছত আমি আৰু এটা WH লৈছোঁ, যেনেকৈ হোৱেৰ WHERE। হোৱেৰ মানে ক'ত। মই যদি সুধোঁ তুমি ক'ত থাকা বা তোমাৰ ঘৰ ক'ত, তেতিয়া আমি এনেকৈ লিখিব পাৰোঁ হোৱেৰ ডু ইউ লিভ। তুমি ক'ত বসবাস কৰা বা ক'ত থাকা। তেনেকৈ তুমি যদি কোনো এটা গাঁৱত থাকা তেনেকৈ কৈ দিবা আই লিভ এট ৰাজগড় গাঁও। এনেকৈ ধৰণে আই লিভ এট ডিগবৈ, য'ত থাকা। হোৱেৰ ডু ইউ লিভ, এইদৰে প্ৰশ্ন কৰিব পাৰিবা। তাৰপিছত আৰু এটা কুৱেশ্যন হোৱেন মানে হ'ল কেতিয়া। হোৱেন মানে হ'ল কেতিয়া। এতিয়া যদি আমি প্ৰশ্ন কৰোঁ তুমি কেতিয়া আহিলা, তো কি হ'ল হোৱেন হেভ ইউ কাম। তুমি কেতিয়া আহিলা বা তুমি কেতিয়া যাবা, হোৱেন উইল ইউ গো। তাৰপিছত হোৱাই মানে কিয়। হোৱাই মানে কিয়। যেনেকৈ তুমি ইয়ালৈ কিয় আহিলা, হোৱাই হেভ ইউ কাম হেয়াৰ। তুমি কিয় আহিলা? তুমি কোৱা আই হেভ কাম টু মিট মাই ফ্ৰেণ্ড। মই বন্ধুৰ লগত লগ কৰিব পাইছোঁ। উত্তৰটো এইদৰে হ'ব। তাৰপিছত ধৰি লওক হাউ মানে কেনেকৈ বা কিদৰে। বা আমি বয়স সুধিবলৈ আমি হাউ ইউজ কৰোঁ। তোমাৰ বয়স কিমান, তেতিয়া হাউ অল্ড আৰ ইউ। হাউ অল্ড আৰ ইউ, তোমাৰ বয়স কিমান, এইদৰে ব্যৱহাৰ কৰিব পাৰোঁ। বা এতিয়া ইয়াত দিছে বি ৰাইট ডাউন কুৱেশ্যনছ টু গেট দ্য গিভেন এনচাৰ। ইয়াত আনচাৰ দিছে, প্ৰশ্ন লিখিব লাগে। আনচাৰটো চাই লওঁ। দ্য ক্ৰক'ডাইল লিভড ইন দ্য ৰিভাৰ। মানে ক্ৰক'ডাইলে ক'ত বসবাস কৰিছিলে? নৈত। এইটো উত্তৰটো আছে। উত্তৰটো প্ৰশ্নটো কি হ'ব? প্ৰশ্নটো হ'ব ক্ৰক'ডাইলে ক'ত বসবাস কৰিছিলে। তাৰমানে হোৱেৰ ডিড দ্য ক্ৰক'ডাইল লিভ। এইটো দিছে উত্তৰটো দ্য ক্ৰক'ডাইল গেভ হিজ ৱাইফ ৰ'জ এপেলছ। ক্ৰক'ডাইলে তাৰ ঘৈণীয়েকক কি দিছিলে? ৰ'জ এপেল দিছিলে, জামু দিছিলে। তো প্ৰশ্ন কি দিছিলে হ'ব? তো কি হ'ব? হোৱাট ডিড দ্য ক্ৰক'ডাইল গিভ হিজ ৱাইফ। চি দিছে হোৱেন দ্য মংকি এণ্ড দ্য ক্ৰক'ডাইল মেট ফৰ দ্য ফাৰ্ষ্ট টাইম। যেতিয়া বান্দৰ আৰু ক্ৰক'ডাইলে প্ৰথমবাৰ লগ পাইছিল। দ্য মংকি আস্কড দ্য ক্ৰক'ডাইল এ ফিউ কুৱেশ্যন। বান্দৰটোৱে ঘৰিয়ালটোক কিছুমান প্ৰশ্ন সুধিছিল। লুক এট দ্য এনচাৰ্ছ অফ দ্য ক্ৰক'ডাইল এণ্ড ৰাইট ডাউন দ্য কুৱেশ্যন। উত্তৰবিলাক চাই পিনি প্ৰশ্নটো লিখিব গৈছে। এতিয়া প্ৰথমে এই উত্তৰটো চাওঁ। মাই নেম ইজ ক্ৰক'ডাইল। মোৰ নাম ক্ৰক'ডাইল। তেনেকৈ কি প্ৰশ্ন কৰিছিলে? ইয়াত প্ৰশ্নটো কি হ'ব? হোৱাট ইজ ইউৰ নেম।
তোমাৰ নাম কি? তাৰপিছত এই উত্তৰটো চাওঁ, আই লিভ ইন দ্য ৰিভাৰ, মই ঘৰলৈ লিখিছোঁ মই এই নৈত থাকোঁ বা নৈত বাস কৰোঁ। তুমি ক'ত থাকা? তেতিয়া কি হ'ব? হোৱেৰ ডু ইউ লিভ, তুমি ক'ত থাকা? হোৱেৰ ডু ইউ লিভ। ডি দিছে হুইচ অফ দ্য ফলোয়িং মাৰ্কছ ইজ ইউজড এট দ্য এণ্ড অফ কুৱেশ্যন, প্ৰশ্ন সুধিলে কোনটো পাঞ্চুৱেশ্যন চিহ্ন পায়? এইবিলাক কয় পাঞ্চুৱেশ্যন চিহ্ন, এইটো কয় ফুল ষ্টপ। যেতিয়া এটা বাক্য এছাৰ্টিভ বাক্য সমাপ্ত হয় তেতিয়া আমি ফুল ষ্টপ ব্যৱহাৰ কৰোঁ। এইটো হ'ল কুৱেশ্যন মাৰ্ক। এইটো ক'ত ব্যৱহাৰ হয়? প্ৰশ্ন সুধন্তে ব্যৱহাৰ হয়। প্ৰশ্নবোধক বাক্যত আমি শেষত এইটো দিওঁ। তাৰমানে ইয়াত দিছে হুইচ অফ দ্য ফলোয়িং মাৰ্কছ ইজ ইউজড এট দ্য এণ্ড অফ দ্য কুৱেশ্যন, তেতিয়া আমি দিওঁ এইটো, এই মাৰ্কটো, এইটো নাম কুৱেশ্যন মাৰ্ক। এইটো হ'ল এটা এপ'ষ্ট্ৰফি, এইটোৰ নাম হ'ল কলন। পাঞ্চুৱেশ্যনৰ নিয়মবিলাক আমি জানিলে এইবিলাক ব্যৱহাৰ কৰিব পাৰিম। আমি এতিয়া তোমালোকে জানি লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল যে এই ফুল ষ্টপ হ'ল সাধাৰণতে এছাৰ্টিভ বাক্যৰ শেষত ব্যৱহাৰ হয়। এই কুৱেশ্যন মাৰ্কটো প্ৰশ্ন সুধিলে ব্যৱহাৰ হয়। আৰু কমা অকণমান ৰ'লে কমা ব্যৱহাৰ হয়। থ্যাংকস ফৰ ৱাচিং, ষ্টে কানেক্টেড। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত পাৰ্টটো ক্ৰমান্বয়ে আগবঢ়াই নিয়া হ'ব। থেংক ইউ ছ' মাছ।